ओम अधर्षक्ताय नमः ओम कुर्माय नमः ओम अनंताय नमः ओम पृथिव्याय नमः ओम प्रकृत्याय नमः। হাই হেল্ল' এভৰিৱান, মই দীপিকা ডেকা। আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে আমাৰ ঘৰত সত্যনাৰায়ণ পূজাৰ আয়োজন কৰা হৈছিলে। পূজাৰ কিছু অংশ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে শেষলৈ চাবচোন, ভাল লাগিব আৰু লগতে সত্যনাৰায়ণ বাবাৰ আশীৰ্বাদ ল'ব পাৰিব। सोमानि जानि रूपानि त्रैलोक्य विचरन्ति जानि सत्यन्त घुरानि तो रश्मन रक्ष सर्वत सरक सुल गदादानि जानि शस्त्रानि तहं दिगे अपानु दुर्गन प्रतोन सहस्रेण सतनिश ओम दिशानि सवितु दुरितनि पराशुभ सत्सव सहस्रेण सतनिश ओम दिशानि सवितु दुरितनि पराशुभ सत्पदं पन्नाशुभ ओम कंदत कंदत पुरति पुरुषोपरि अपानु दुर्गन प्रतोन सहस्रेण सतनिश ओम दिशानि सवितु दुरितनि पराशुभं पन्नाशुभ ओम कंदत कंदत पुरति पुरुषोपरि अपानु दुर्गन प्रतोन सहस्रेण पुरति पुरुष ओम सत्यनारायणं देवं वन्देऽहं कमलाय संविदाय सर्वतं विश्वं जयन तस्मै नमो नमः नमस्ते गणपति रूपायं तत्सत्तानि मध्यन्तहीनानि विघ्नग्रहात्मै सर्वे समाधि भूते भक्त नमो रघिने मोरेर प्रकटनं जन महितस्तवमय जय सत्यनारायण स्मरण करि हरि बोलो हरि बोलो हरि बोलो आरो एबार এনেদৰে আশীৰ্বাদ লৈ পূজা ভাগ সম্পন্ন কৰা হ'ল। পূজাত আমাৰ ফেমিলিৰ লগতে আমাৰ গাঁৱৰ গোটেইখিনি মানুহ উপস্থিত আছিলে। খুব ভাল লাগিছে, চবেই মিলি জুলি পূজা ভাগ কৰা হ'ল। আৰু লগতে ভাতৰো আয়োজন কৰা হৈছিলে। পূজাৰ পিছত চবেই মিলি জুলি এসাঁজ ভাতো খালোঁ। খুব বেছি ভাল লাগিছে, কাৰণ গাঁৱৰ মানুহৰ লগত তেনেকৈ মিলি জুলি খোৱাই নহয় আজিকালি, যিহেতু চবেই বাহিৰতে থকা হয় নহয় জানো। খুব বেছি ভাল লাগিছে। আৰু এটা কথা কওঁ, যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক আশীৰ্বাদ দি যাব বুলি আশা কৰিলোঁ। এয়া ভিডিঅ' বনাইছে আমাৰ পাহিয়ে ভিডিঅ' বনাই খুব বেছি ভাল পায়। তাই ভিডিঅ' বনাই দিছে আৰু মোক কৈছে মাহীয়ে আপলোড কৰি দিবা। সেয়া আপোনালোকৰ মাজত আপলোড কৰি দিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। পূজা সমাপ্তৰ পিছত আমি চবেই এনে মিলি জুলি বা চোতালতে মাটিত বহি ভাত খাইছোঁ। আজিকালি তেনেকুৱা পৰিৱেশ নাথাকে ন, মাটিত বহি ভাত খোৱা। খুব ভালো লাগিছে, চবেই মিলি জুলি একেলগে এসাঁজ খালোঁ। সেয়াই আছিলে আজিৰ ভিডিঅ', আৰু আশা কৰিছোঁ আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও সত্যনাৰায়ণ বাবাৰ আশীৰ্বাদ পাব বুলি। আৰু সদায় সকলোৱে সুস্থ হৈ থাকক, সবল হৈ থাকক আৰু এনেদৰে আশীৰ্বাদ দি যাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।